মুহূৰ্তত ৰাজ্যবাসীৰ বাবে লৈ আহিছো এটা ভাল খবৰ প্ৰত্যেকগৰাকী ভূমিপট্টা লাভ কৰা লোকৰ বাবে ডাঙৰ খবৰ যিসকলে ইতিমধ্যে কৃষক সন্মান নিধিৰ অন্তৰ্ভুক্ত হোৱা নাছিলে তেওঁলোকৰ বাবে ভাল খবৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু সমান্তৰালভাৱে যিসকলে অৰুণোদয় লাভ কৰা নাছিলে তেওঁলোকৰ বাবেও আগবঢ়াইছে ভাল খবৰ তেওঁলোকে এতিয়া ভূমিপট্টা লাভ কৰা প্ৰত্যেকেই পাব এতিয়া চৰকাৰী সুবিধা নতুনকৈ ভূমিপট্টা লাভ কৰা সকললৈ ডাঙৰ খবৰ যিসকলে নতুনকৈ ভূমিপট্টা লাভ কৰিছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ আগবঢ়াইছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভূমিপট্টা বিচাৰি এতিয়া যাব নালাগে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আপোনাৰ ভূমিৰ পট্টা যি ধৰিত্ৰী পৰ্টেলৰ জৰিয়তে আগবঢ়োৱা হৈছে এতিয়া পট্টা বিচাৰি ৰাজহ কাৰ্যালয়লৈ যাব নালাগে ভূমিপট্টা হেৰালেও চিন্তা কৰিব নালাগে মোবাইলতে ডাউনলোড কৰিব পাৰিব ভূমিৰ পট্টা এতিয়া আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে আপুনি ডাউনলোড কৰিব পাৰিব ডিজি লকাৰৰ জৰিয়তে ঘৰতে বহি সহজে লাভ কৰিব পাৰিব ভূমিৰ পট্টা সন্দৰ্ভত এতিয়া ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে আৰু সদিয়াত ইতিমধ্যে 12,000 লোকে লাভ কৰিব ম্যাদী পট্টা লাভ কৰিব সদিয়াত কিমান সংখ্যক লোকে আৰু ৰাজ্যত কিমান সংখ্যক লোকে লাভ কৰিছে ম্যাদী পট্টা সেই সন্দৰ্ভত উল্লেখ কৰিছে ম্যাদী পট্টাৰ মাটি চৰকাৰে যদি অধিগ্ৰহণ কৰে সেই মাটিৰ মূল্য 4 গুণ পৰ্যন্ত মাটিৰ মূল্য দিব চৰকাৰে ভূমিপট্টা থাকিলে লাভ কৰিব কৃষক সন্মান নিধি ধন আৰু মাটিৰ কাগজ দেখালে কৃষকক এতিয়া বেংকে প্ৰদান কৰিব ঋণ ভূমিপট্টা থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও আপুনি লাভ কৰিব কেৱল আপোনাৰ হাতত ভূমিৰ পট্টা থাকিলেই হ'ল মিছন বসুন্ধৰা 3.0 জৰিয়তে মৰাণ মটক আহোম চুতীয়া সকলোৱে এতিয়া লাভ কৰিব ভূমিৰ পট্টা তিনিটা প্ৰজন্মৰ নথি অবিহনে চাহ জনজাতীয় লোকেও লাভ কৰিব ভূমিৰ পট্টা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মিছন বসুন্ধৰা 3.0 এতিয়া দূৰ কৰিব ভূমি সম্পৰ্কীয় সকলো সমস্যা সংঘাত দূৰ কৰিবলৈ আগবাঢ়িছে মাটিৰ ভাগ বটোৱাৰা কৰিব চৰকাৰে এতিয়া মাটিৰ ভাগ বটোৱাৰা কৰি দিব ধৰ্মীয় অনুষ্ঠান শিক্ষানুষ্ঠানেও এতিয়া লাভ কৰিব ভূমিৰ পট্টা প্ৰতিখন ধৰ্মীয় অনুষ্ঠান হওক শিক্ষানুষ্ঠান হওক তেওঁলোকেও এতিয়া লাভ কৰিব ভূমিৰ পট্টা চাহ শ্ৰমিকেও দখল কৰি থকা বাগানৰ মাটিৰ পট্টা লাভ কৰিব শ্ৰমিকে যদিহে চাহ শ্ৰমিকে বাগানৰ মাটি দখল কৰি আছে তেনেহ'লে চিন্তা কৰিবলৈ প্ৰয়োজন নাই বসুন্ধৰা 3ৰ জৰিয়তে এতিয়া তেওঁলোকেও লাভ কৰিব বহিৰাগতই মাটি দখল কৰিব নোৱাৰাকৈ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হেৰিটেজ বেল্ট ব্লকৰ ঘোষণা কৰিছে ইয়াৰ জৰিয়তে বহিৰাগতই মাটি দখল কৰিব নোৱাৰিব আৰু নামনি অসমত বিশেষকৈ প্ৰাথমিক অৱস্থাত এই ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক ডাঙৰ ঘোষণা কৰিছে যিসকলে নতুনকৈ ভূমিৰ পট্টা লাভ কৰিছে তেওঁলোকৰ বাবে বৃহৎ ঘোষণা কৰিছে আমাৰ ৰাজ্যৰ বহু লোকে ইতিমধ্যে কৃষক সন্মান নিধিৰ অন্তৰ্ভুক্ত হ'বলৈ পোৱা নাছিলে কিন্তু এতিয়া সেইসকল লোকে ভূমিৰ পট্টা কৃষক সন্মান নিধিৰ যিসকলে অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা নাছিলে তেওঁলোকে যিহেতু ভূমিৰ পট্টা যদি লাভ কৰিছে এবাৰ কৃষক সন্মান নিধিৰ তেওঁ অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু যিসকলে অৰুণোদয় লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে তেওঁলোকেও এতিয়া ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব যদি তেওঁলোকেও এতিয়া অৰুণোদয় লাভ কৰিবলৈ সক্ষম হ'ব যদিহে তেওঁলোকে লাভ কৰিছে ভূমিৰ পট্টা কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে ভূমিৰ পট্টা লাভ কৰা সকলৰ বাবে আৰু প্ৰতিগৰাকী চাহ শ্ৰমিকে যদি বাগানৰ মাটিত বাস কৰি আহিছিলে তেতিয়া তেওঁলোকে এতিয়া ভূমিৰ পট্টাৰ বাবে আবেদন কৰিব পাৰিব আৰু লগে লগে তেওঁলোকৰ হাততো প্ৰদান কৰা হ'ব ভূমিৰ পট্টা আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী সদিয়াত উপস্থিত আছিল আৰু সদিয়াত উপস্থিত হৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে সকলো ধৰ্মীয় অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ যিহেতু ৰাজ্য চৰকাৰৰ সাহায্যৰ প্ৰয়োজন হয় অনুদানৰ প্ৰয়োজন হয় গতিকে এনে অৱস্থাত তেওঁলোকৰ যদিহে মাটিৰ কাগজ নাথাকে তেতিয়াহ'লে তেওঁলোক সমস্যাত পৰে গতিকে এইসমূহ ধৰ্মীয় অনুষ্ঠানলৈ শিক্ষানুষ্ঠানসমূহলৈ যোনে মাটিৰ দান দিয়া প্ৰতিগৰাকী লোকৰ পৰাই এতিয়া সেইসমূহ ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় যিসমূহ বিদ্যালয় মহাবিদ্যালয় আছে সকলোকে এতিয়া ভূমিৰ পট্টা প্ৰদান কৰিবলৈ আগবাঢ়িব ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যি নামনি অসমত বিশেষকৈ বহিৰাগতই যাতে মাটি দখল কৰিব নোৱাৰে তাৰ বাবে হেৰিটেজ বেল্ট ব্লকৰ ব্যৱস্থা কৰিব চৰকাৰে নামনি অসমত ইয়াৰ বাবে মাটিৰ গৰাকীয়ে আবেদন কৰিব পাৰিব হেৰিটেজ বেল্ট ব্লকৰ বাবে আবেদন কৰাৰ লগে লগে চৰকাৰে ব্যৱস্থা কৰি দিব পাৰিব যাতে বহিৰাগতই মাটি দখল কৰিব নোৱাৰে আৰু যিসকলে ইতিমধ্যে ভূমিৰ পট্টা ধৰিত্ৰী পৰ্টেলৰ জৰিয়তে লাভ কৰিছে তেওঁলোকৰ যদি ভূমিৰ পট্টাখন হেৰাইও যায় বা নষ্টও হৈ যায় তেওঁলোকে চিন্তা কৰিব নালাগে ডিজি লকাৰ ব্যৱস্থা কৰি দিয়া হৈছে ডিজি লকাৰৰ জৰিয়তে ঘৰতে বহি তেওঁলোকে মোবাইলতে ডাউনলোড কৰিব পাৰিব ডিজি লকাৰৰ জৰিয়তে সকলো তথ্য যেতিয়া সন্নিৱিষ্ট কৰিব লগে লগে তেওঁলোকে মোবাইলতে ডাউনলোড কৰিব পাৰিব মাটিৰ কাগজ বিচাৰি তেওঁলোকে এতিয়া কোনো ধৰণৰ ৰাজহ কাৰ্যালয়ৰ দুৱাৰে ঘূৰি ফুৰিবগৈ নালাগে মুঠতে চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা কৰি দিছে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমিৰ পট্টা লাভ কৰা প্ৰতিগৰাকী লোকৰ বাবে বৃহৎ ঘোষণা কৰিছে কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে আমি ভাষ্য আগবঢ়াম ধৰিত্ৰী পৰ্টেল যিটো আছে সেই ধৰিত্ৰী পৰ্টেলৰ পৰা
আপোনালোকলৈকে আমি ধৰিত্ৰী পোৰ্টেল যিটো আছে সেই ধৰিত্ৰী পোৰ্টেলৰ পৰা আপোনালোকলৈকে আমি মাটিৰ পট্টাসমূহ পঠাই দিছো। অৰ্থাৎ আগতে মাটিৰ পট্টা এখন কাগজ আছিল। এতিয়া আমি কৰিছো কি যাতে এই পট্টাখন হেৰালেও আপোনালোকে লগে লগে বিচাৰি উলিয়াব পাৰে, সেই কাৰণে আপোনালোকৰ নামত আমি এটা ডিজি লকাৰ মোবাইলৰ ভিতৰতে এটা ডিজি লকাৰ সৃষ্টি কৰিছো আৰু আমি আপোনালোকৰ মোবাইললৈকে পট্টাখন পঠাই দিছো। এতিয়া যোনে জানিব সকলোৱে ডিজি লকাৰটো খুলিব নোৱাৰিব, কিন্তু আমাৰ গাঁৱত জনা ল'ৰাক দেখুৱাই দিলেই পট্টাখন হেৰাই গ'লে আপোনালোকক ডিজি লকাৰৰ পৰা পট্টাখন আকৌ এবাৰ ঘৰতে প্ৰিণ্টিং কৰি উলিয়াই দিব। আপোনালোকে SDCৰ অফিচত যাব নালাগে, ঘৰতে আপোনালোকে পট্টাখন পাই যাব। তাৰ উপৰিও আজি আমি আপোনালোকক এই মিটিঙৰ পিছতেই একোখন পট্টাও আপোনালোকৰ হাতত মেনুৱেল পট্টা অৰ্থাৎ কাগজৰ পট্টাও এখন আপোনালোকক আমি দিম। অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰটো আমি পট্টা পঠিয়াই দিলো আপোনালোকৰ মোবাইলত, আৰু এখন এখন আমি কাগজৰ পট্টাও আপোনালোকক এই সভাৰ পিছতে প্ৰদান কৰিম। সকলোকে মই পট্টাখন লৈ যাবৰ বাবে অনুৰোধ কৰিম। ইয়াৰ আগতে কোনেও ইয়াক চিন্তা কৰা নাছিল। শদিয়াত যদি 12,000 লোকে মাটিৰ পট্টা পালে, ডুমডুমাত আজি ইয়াৰ পৰা গৈ মই 7,000 মাটিৰ পট্টা বিতৰণ কৰিম। ডিগবৈ বিধানসভাত 4,583 জন ব্যক্তিয়ে মাটিৰ পট্টা পাইছে। তিনিচুকীয়াত 667 গৰাকী, মাৰ্ঘেৰিটাত 4,637 গৰাকী আৰু মাকুমত 2,761 গৰাকী। এতিয়া আমাৰ মানুহৰ মনত হ'ব যে কোনেবা পট্টা পালে। মই তাকো আপোনালোকক জনাব খুজিছো, এই যে আমাৰ গোটেই বিধানসভা সমষ্টিত टोटल किमान स्वप्निल 300 टोटल 300 में कितना लोग, अरे नंबर 35,000 लोके जी माटिर पट्टा पाले। एबार जदि आमी चाও जे कोन जातिर मानुहे किमान माटिर पट्टा पाले, एबार मैं आपनालोকক जनाब खुजिछु এই যে 35,000 मानुहे माटिर पट्टा पाले तिनिचुकियात, তাত মৰাণ জনগোষ্ঠীৰ লোকে পালে 5,218 জন, 5,218। মটক জনগোষ্ঠীৰ লোকে কিমান পালে 2,701 জন, চাহ জনগোষ্ঠীৰ লোকে পালে 2,192, মিচিং লোকে পালে 1,278 জন, সিংফৌ লোকে পালে 1,719 জন আৰু আহোম লোকে পালে 8,350 জন। তাৰ পিছত গুৰখা বা নেপালী লোকে পালে 3,927 জন, চুতীয়া জনগোষ্ঠীৰ লোকে পালে 488 জন, দেউৰী জনগোষ্ঠীৰ লোকে পালে 1,243 জন, সোণোৱাল জনগোষ্ঠীৰ লোকে পালে 1,164 জন, আৰু বাকি জেনেৰেল কাষ্টৰ মানুহে কিমান পালে 3,000। 35,000ৰ ভিতৰত 32,000 ভূমিৰ পট্টা কোনে পালে? অসমৰ খিলঞ্জীয়া লোকে পালে, অসমৰ মাটিৰ সৈতে জড়িত লোকে পালে। ইমান দিনে বুৰঞ্জী আছে, চুতীয়া, আহোম, মৰাণ, মটক তিনিচুকীয়া জিলাত আছে, কিন্তু মাটিৰ